এবাৰ প্ৰথম নে আগতে বিহু নাচিছা এতিয়া মই কথা এটা সুধিম আমি যে বহাগ বিহু দিনাখনি যে নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ঢকুৱাখানা নগৰৰ ওচৰৰে কোচগাঁৱত 23 মানে বিহু এখন আয়োজন কৰে প্ৰতি বছৰে তাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰিছে সেইকাৰণে আমাক মাতিলে দাদাসকলে তাৰপিছত এইপিনে উদ্বোধক ডাঙৰীয়া কি ক'ব আজি বিহু আজিতো কোচগাঁৱৰ হয় কাৰ্যালয় মুকলি হৈ গ'ল হয় ইয়াৰ কোচগাঁৱৰ বিহু বাকৰি যিটো হয় অনুষ্ঠিত হ'ব হয় খুব ৰং ধেমালিয়ে হয় খুব নিয়ম নীতি ৰক্ষা কৰি হয় খুব ভালদৰে অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ হয় তাৰে এতিয়া সুন্দৰ দুটামান পৰিৱেশ আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক হয় নে দাদা আমি প্ৰথমতে আপোনাৰ লগলৈ আমি স্বাগতম জনাইছোঁ আৰু লগতে 443 নং কোচগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰাক্তন যুগবাবা হাজৰিকা ডাঙৰী আমাৰ মাজত আহি আমাৰ মনোবল বৃদ্ধি কৰিছে আমি তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ আমি আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ কোচগাঁৱৰ বিহু সন্মিলন নাচি কেনে কৈ থাকো মঘুটি চাপৰিয়া বেলি ঐ আবেলি খিলা খিলি চিলা চাপৰি ঐ চাপৰি মঘুটি চাপৰিয়া বেলি ঐ আবেলি খিলা খিলি চিলা চাপৰি ঐ চাপৰি ভণ্টিসকলে প্ৰদৰ্শন কৰিছে নমস্কাৰ দেই ভাইটি নমস্কাৰ নমস্কাৰ আপোনালোকে দেখিবলৈ পাইছে ন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব কাৰণ আমাৰ অসমীয়া আৱেগ এতিয়া বিহু নাচি শেষ হ'ল ভণ্টিহঁতৰ কেনেকুৱা লাগিলে বিহু নাচি সেইটো কোৱা এইবাৰ প্ৰথম নে আগতে বিহু নাচিছা বিহু নাচিছা ন এতিয়া মই কথা এটা সুধিম আমি যে বহাগ বিহু দিনাখনি যে খাদ্য এটা খাওঁ যে কেইবাবিধৰ টোটেল কেইবিধ খাওঁ বাৰু কোৱা 100 এবিধ ন একেবাৰে সহজ প্ৰশ্নই সুধিলোঁ ঠিকে আছে বাৰু তাৰপিছত অসমবাসীলৈ কিবা বিহু শুভেচ্ছা দিবা নেকি সকলোৱে আৰু হয় নাম হৈছে এডভান্সকে দিছোঁ মানে ভণ্টিসকলে দিছে মানে আৰু বিহু দিনাখনি লগ পাম নিশ্চয় নিশ্চয় লগ পাম সেইদিনাখনি সকলোকে ঠিক আছে চিঞৰ এটা দি পিনে বাই বাই দি দিবা আমাৰ অ'কে কাম খালী গৈছে কাম খালী গ'লে ঠিক আছে এনেকুৱা ফূৰ্তি হ'ব লাগে বিহু অনুষ্ঠিত কৰাৰ ডেটকেইটা চাই লওক আপোনালোকে 4 আৰু 5 মে 2024 এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এতিয়া এই বড়োজনে এই অস্থায়ী কাৰ্যালয়ৰ ওচৰতে সুন্দৰকৈ পুৰণা বিহু গীত এটা গাব আপোনালোকে উপভোগ কৰক দাদাজনে ইউটিউবৰ চেনেলেদি আমাৰ গাঁৱলৈ অহাৰ কাৰণে ভাল লাগিলে আৰু সেইকাৰণে মই বিহু আগতীয়াকৈ শুভেচ্ছা জনাই অসমবাসী ৰাইজলৈ পুৰণা নীল আকাশ দাৰ বিহু গীত এটা গাম বুলি আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিলে ভাল লাগিব নিশ্চয় নিশ্চয় ই কৰা পাতেৰে নাওখনিলৈ জানে পাৰে হয় তোমাক লগত লৈ সিপাৰৰ চাপৰি বালিতাৰৈ তুমি ভনী মনৰ গোপন কথা কবা জানো মৰমে কলিজা খায় ভনী
জানানে সঁচাকৈ মনত দুখ লগাকৈ সিপাৰৰ চাপৰি বালিতাৰৈ তুমি ভনী ঐ মনৰ গোপন কথা ক'বা জানো নমস্কাৰ বঢ়িয়া লাগিল ভাল লাগিল আছে ক্ষমা কৰিব আৰু মোৰ বিশেষকৈ মাতটো ভাগি আছিলে আৰু ইয়াৰ মাজতে যি গাইছোঁ যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰিব নমস্কাৰ ভাইটিজনে সুন্দৰকৈ কিবা এটা কৰিবলৈ আগুৱাই গৈছে আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব ভাল লাগিল ভইচটো দেই সুন্দৰ এটা মিঠা ভইচ তাৰপিছত এই গানটো অলপ পুৰণা গান ন পুৰণা গান নীল আকাশ দাৰ নেকি আৰু আজি বিশেষকৈ মই অলপ মানে অকণমান মাতটো ভাঙি আছে হয় যি কি নহওক নীল আকাশ দাৰ পুৰণি গান এটা ভাইটিয়ে অলপমান গুণগুণালে এই ভাইটিৰ গানটো শুনি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব সেয়াই আৰু ভাইটিক লগ পাই ভাল লাগিল লগতে এইপিনে তোমাৰ মা নেকি বৰমাই অঁ বৰমা ন ঠিক আছে সকলোকে লগ পাই ভাল লাগিল ঠিক আছে